চবে কৈছে যে দালালৰ অফিচৰ সন্মুখেদি এইফালে যাব দালালকো বুজাই দিবলৈ কৈছে সিহঁতৰ দোকান বন্ধ আপোনালোক চবে ইয়াৰ পৰা ওলাই এনেকৈ গুচি যাব দালালৰ অফিচৰ সন্মুখেদি। বৰপেটাৰ সভ্যনীৰ টোপত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বৰপেটা জিলা সৰ্বক ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অগপ বিজেপি মিত্ৰজোঁটৰ বগৰীপুৰী জিলা পৰিষদৰ প্ৰাৰ্থী তথা আঞ্চলিক পঞ্চায়ত আৰু সদস্য পদৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰীগৰাকীয়ে মঞ্চত নাচি বাগি নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অহা 7 মে'ত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ব্যস্ত শাসকীয় দল বিজেপি আজি বৰপেটা উত্তৰ সাতভনীৰ টোপ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংখ্যালঘু অধ্যুষিত অঞ্চলটোত বগৰীগুৰি জিলা পৰিষদৰ প্ৰাৰ্থী তাছলিমা নাছৰিনৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক স্বাভাৱিকভাৱে দেখা যায় আক্ৰমণাত্মক ৰূপত। এবাৰ বৰপেটা জিলা পৰিষদ গঠন কৰাৰ অংগীকাৰ কংগ্ৰেছ মাত্ৰ সংখ্যালঘুৰ ভোটলৈহে একো কৰি দিয়া নাই বিজেপি দলে সংখ্যালঘুৰ কাৰণে বহু কাম কৰিছে ৰাইজে দেখিছে। হাউলি জিলা পৰিষদৰ প্ৰাৰ্থী ৰুমা চৰকাৰ বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য কংগ্ৰেছৰ প্ৰাৰ্থী দিয়াৰে সাহস নাই। নিৰ্বাচনী প্ৰচাৰত অংশ লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ অসমৰ এগৰাকী সাংসদে পাকিস্তান প্ৰায় গৈ থাকে 10-15 দিনত থাকি আহে সকলো তথ্য এতিয়া ৰাজহুৱা হৈছে। তেওঁৰ পত্নীয়ে পাকিস্তানৰ এটা NGOৰ পৰা দৰমহা লয় বুলিও সকলোৱে জানে তাৰ পিছতো তেওঁ মৌনতা সন্মতি লক্ষণ কংগ্ৰেছৰে দলৰ সাংসদ যেতিয়া পাকিস্তানলৈ গৈ থাকে পাকিস্তানৰ লগত অহা যোৱা কৰে তেওঁৰ পত্নীয়ে পাকিস্তানৰ এটা NGOৰ পৰা দৰমহা লয় তাৰ পিছতো অসমৰ মানুহে কংগ্ৰেছত কৰবাত ৰাখিব বুলি মই নাভাবো। সেইবাবে আজি কংগ্ৰেছ দলৰ এই অৱস্থা কংগ্ৰেছ দল কতো দেখিবলৈ নাই। মুছলমানে বিজেপিক ভোট দিলে নৰকলৈ যাব বুলি অখিল গগৈ কৰা মন্তব্যত অখিল গগৈৰ বিৰুদ্ধে সৰব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অখিল গগৈ দিনত কিবাকৈ ৰাতি ক্ষমা খোজা মানুহ তেওঁ আজি বগৰীগুৰি অঞ্চলত এই ধৰণৰ ৰাইজৰ উৎসাহ আমি বিগত দিনত কেতিয়াও দেখা নাছিলো। এই অঞ্চলত এনেকুৱা ধৰণৰ উৎসাহ মই আগতেও এই অঞ্চলসমূহলৈ আহিছো কিন্তু আজি এই বগৰীগুৰি অঞ্চল বুলি নহয় চাৰিওফালে অকল ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ উৎসাহ। গতিকে মই 100% বিশ্বাসী যে ইয়াত আমাৰ সকলো কেণ্ডিডেটে জিকিব আৰু ৰাইজে বুজি পাইছে যে কাৰ লগত থাকিব লাগে কাৰ লগত উন্নয়ন হয় কেনেকৈ উন্নয়ন বিকাশ আৰু সমন্বয় একেলগে হ'ব পাৰে। আজি এই অঞ্চলত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় প্ৰতিটো অঞ্চলৰ বিকাশ আৰু গ্ৰাম্য অঞ্চলৰ বিকাশ সকলোৱে বিচাৰে আৰু সেইকাৰণে আজি ৰাইজ হিলদল ভাঙি ওলাই আহিছে। সকলো ভাষা ভাষী ধৰ্মাৱলম্বী জাতিৰ লোক ওলাই আহিছে। আমি সকলোৱে মিলি অসমখন এটা নতুন ৰূপত আগবঢ়াই নিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু সকলোৱে সেইধৰণে ওলাই আহিছে। মই সকলো ৰাইজক ধন্যবাদ দিছোঁ আৰু আশা ৰাখিছোঁ যে অহা 7 তাৰিখৰ নিৰ্বাচনত আমাৰ সকলো প্ৰাৰ্থীকে বিপুল ভোটত বিজয়ী কৰিব সেই পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। স্যাৰ পাকিস্তানৰ পৰা কোনোবা এজন সাংসদৰ পত্নী দৰমহা আহে বুলি আজি এটা নিউজ পৰিলক্ষিত সকলোৱে জানে যে আমাৰ অসমৰে এগৰাকী সাংসদ পাকিস্তানত প্ৰায় গৈ থাকে 10 দিন 15 দিন পাকিস্তানত থাকি আহিছে। সকলো তথ্য এতিয়া ৰাজহুৱা হৈ পৰিছে আৰু তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা লয় বুলি সকলো ফালে ওলাই আছে। তাৰ পিছতো তেওঁ মৌন হৈ আছে মানে কি মৌন মানে মৌনতা সন্মতি লক্ষণ তেওঁ মানি লৈছে যে হয় তেওঁ সেইটো কৰে। তেতিয়াই বুজি লওক যে কংগ্ৰেছ দলটো কাৰ লগত আছে। কংগ্ৰেছ দলৰ সাংসদে যেতিয়া পাকিস্তানত গৈ থাকে পাকিস্তানৰ লগত অহা যোৱা কৰে তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা লয় তাতকৈ আৰু কি লাগে। তাৰ পিছত আৰু কংগ্ৰেছ দলক অসমৰ মানুহে কৰবাত জেগাত ৰাখিব বুলিতো মই নাভাবোঁ আৰু সেইকাৰণে আজি কংগ্ৰেছ দলৰ এই অৱস্থা যে ক'তো কংগ্ৰেছ দল দেখিবলৈ নাই। এইটোৱেতো অখিল গগৈ ডাঙৰীয়াক তেতিয়া আপোনালোকে আলোচনা কৰক যে গধূলি কিবা এটা কৈ ৰাতি ফেচবুক লাইভত আহি ক্ষমা খুজিব লগা হয় তাৰ মানেটো কি। তাৰ মানে হ'ল বুজিব লাগে যে তাৰ মানেটো কি আৰু সেই মানেবিলাক বুজি ল'লে হ'ল এতিয়া অসমত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ বা আমাৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ মিত্ৰ দলৰ যি বতাহ বলিছে এই বতাহত সকলো থান বান হৈ গৈছে। ইয়াত আৰু বেলেগ কোনো একো নাই। সংখ্যালঘু এলেকা ইয়াত সংখ্যালঘু সংখ্যাগুৰু বুলি কথা নাই। অসমৰ ৰাইজে বুজি পায় যে মোদী ডাঙৰীয়াৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সংখ্যালঘু সংখ্যাগুৰু সকলো অঞ্চলতে উন্নয়ন হয়। সংখ্যালঘু ৰাইজে কেতিয়াও সংখ্যালঘু বুলিতো PMI ঘৰৰ পৰা বঞ্চিত হোৱা নাই অৰুণোদয়ৰ পৰা বঞ্চিত হোৱা নাই।
সকলো সা সুবিধা সংখ্যালঘু মানে সমানেই পাইছে তাৰ লগে লগে সংখ্যালঘু অঞ্চলত বৰং আমি কলেজ বনাইছোঁ স্কুল বনাইছোঁ হস্পিটেল বনাইছোঁ যাতে তেওঁলোকৰ সামাজিক জীৱনৰ উন্নয়ন হ'ব পাৰে কংগ্ৰেছে মাত্ৰ তেওঁলোকৰ ভোটহে লৈছে একোটো কৰি দিয়া নাই আজি ৰাইজে দেখিছে যে বিজেপি দলে সংখ্যালঘুৰ কাৰণে বহু কাম কৰিছে তেওঁলোকক ভোট বেংক হিচাপে ইউজ নকৰি তেওঁলোকৰ উন্নয়নৰ কাৰণে কাম কৰিছে আৰু সেইকাৰণে সংখ্যালঘু ৰাইজ আমাৰ পক্ষত ওলাই আহিছে অসমৰ এগৰাকী MLA এগৰাকী তেওঁৰ হৈ পাকিস্তানত নিউজ বাজি আছে আটক হোৱাৰ পিছত কি ক'ব অসমৰ বহুত এনেকুৱা মানুহ আছে যে নামত অসমত জন্মগ্ৰহণ হয়তো কৰিছে অসমৰ হাৱা বতাহ খাইছে কিন্তু এতিয়াও আনুগত্যতা পাকিস্তান বাংলাদেশৰ প্ৰতি আছে তেনেকুৱা মানুহবিলাক এতিয়া জেলত আছে আৰু জেলত থাকিব আমি থকালৈকে সেইবিলাক মানুহ জেলতে থাকিব ইয়াত যুঁজ নাই ইয়াত সব আমাৰ কেণ্ডিডেট ইতিমধ্যে জিকিলে মাত্ৰ এটা আনুষ্ঠানিকতা 7 তাৰিখে আনুষ্ঠানিকতা হ'ব 11 তাৰিখে ৰিজাল্ট হ'ব সেইকাৰণে ৰাতিয়ে ক্ষমা খোজা নাই জানো গধূলি কৈ ৰাতিয়ে ক্ষমা খুজিব লগা হোৱা নাই জানো গতিকে বুজি পাই ঘটনাটো ক'ত মুখ্যমন্ত্ৰী ডাঙৰীয়া লংগী টুপিৰ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছে কথাটো এইটোৱে যে যি মানুহে আজিও অসমত থাকি পাকিস্তানৰ গুণগান গায় তেওঁলোককতো আমি তেনেকৈ কৰিব লাগিব অসমত থাকিতো পাকিস্তানৰ গুণগান গোৱা বাংলাদেশৰ গুণগান গোৱা মানুহ আছেতো সেইবিলাকতো জেলতে ৰাখিব লাগিব আৰু তেওঁলোক কি মানুহ আপোনালোকেও জানে গতিকে সেই কথাবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে গতিকে বেলেগ মানুহলৈ ঠেলিব নালাগে যিসকল মানুহ অসমত থাকি পাকিস্তানৰ কথা চিন্তা কৰে তেওঁলোকৰ কাৰণে আমাৰ এইবিলাক বক্তব্য